এখন গাঁৱত এজন খেতিয়ক বাস কৰিছিল। গাঁৱৰ বাহিৰত তেওঁৰ এখন সৰু খেতিপথাৰ আছিল। এবাৰ শস্য সিঁচাৰ কিছুদিন পিছত চৰাই এটাই সেই পথাৰখনত বাহ সাজিলে। কিছু সময় পাৰ হৈ গ'ল। চৰাইটোৱে তাত দুটা কণী পাৰিলে। সেই কণী দুটাৰ পৰা দুটা সৰু সৰু কেঁচুৱা ওলাল। সেই খেতিপথাৰখনতে সিহঁতে নিজৰ জীৱনটো সুখেৰে কটাবলৈ ধৰিলে। কেইমাহমানৰ পাছত শস্য চপোৱাৰ সময় আহিল। গাঁৱৰ সকলো খেতিয়কে নিজৰ নিজৰ খেতি চপাবলৈ আৰম্ভ কৰিলে। এতিয়া চৰাইটো আৰু পোৱালীকেইটাৰ সেই খেতিপথাৰখন এৰি নতুন ঠাইলৈ যোৱাৰ সময় আহিছিল। এদিন পথাৰত থকা চৰাই পোৱালীকেইটাই খেতিয়কজনে কোৱা শুনিলে যে কাইলৈ মোৰ ওচৰ চুবুৰীয়াক মোৰ খেতিখিনি চপাবলৈ ক'ম। এই কথা শুনি চৰাই পোৱালী দুটাই চিন্তাত পৰিল। সেই সময়ত মাক চৰাইটো ক'ৰবালৈ গৈছিল। তাই উভতি আহোঁতে পোৱালীকেইটাই খেতিয়কজনে কোৱা কথাখিনি ক'লে। মা, আজি আমাৰ ইয়াত শেষ দিন। আমি নিশ্চয় ৰাতি ইয়াৰ পৰা আন ঠাইলৈ গুচি যাবলৈ লাগিব। তেতিয়া মাকে উত্তৰ দিলে, ইমান বেগেৰে নহয় পোৱালিহঁত, কাইলৈ পথাৰত শস্য চপোৱা হ'ব বুলি মই নাভাবোঁ। মাকে কোৱা কথাখিনি সঁচা বুলি প্ৰমাণিত হ'ল। পিছদিনা খেতিয়কৰ ওচৰ চুবুৰীয়া পথাৰলৈ নাহিল আৰু শস্য চপাব নোৱাৰিলে। সন্ধিয়া খেতিয়কজন পথাৰলৈ আহিল আৰু পথাৰখন দেখিলে আগতে যিদৰে আছিলে তেনেকৈ আছে। আৰু খেতিয়কজনে মুখতে ফুৰ ভৰাবলৈ ধৰিলে আৰু সি ক'লে, কাইলৈ মোৰ আত্মীয়ক পঠাই দিম পথাৰৰ খেতি চপাবলৈ। খেতিয়কৰ কথা শুনি চৰাই পোৱালীকেইটাই আকৌ চিন্তিত হৈ পৰিল। যেতিয়া মাক বাঁহলৈ আহিল তেতিয়া পোৱালীকেইটাই খেতিয়কজনে কোৱা কথাখিনি ক'লে। তেতিয়া মাকে ক'লে, চিন্তা নকৰিবা, আজি ৰাতি আমি যোৱাৰ প্ৰয়োজন নাই। খেতিয়কৰ আত্মীয় আহিব বুলি মই নাভাবোঁ। আৰু ঠিক মাকে কোৱাৰ দৰেই পিছদিনা খেতিয়কৰ আত্মীয়জন পথাৰত উপস্থিত নহ'ল। মাকে কোৱা সকলো কথা সঁচা হৈ থকাত চৰাই পোৱালীকেইটা আচৰিত হৈ পৰিল। পিছদিনা সন্ধিয়া খেতিয়কজন পথাৰলৈ আহিল। পথাৰখনৰ একে অৱস্থা দেখি তেওঁ গুণগুণাবলৈ ধৰিলে যে কোৱাৰ পিছতো এই মানুহবোৰ শস্য চপোৱাবলৈ নাহিল। কাইলৈ মই নিজে আহি শস্য চপোৱা আৰম্ভ কৰিম। চৰাই পোৱালীকেইটাই খেতিয়কৰ মুখৰ পৰা এই কথা শুনিলে। এই কথা সিহঁতে মাকক কোৱাত মাকে পোৱালীকেইটাক ক'লে, পোৱালিহঁত, এতিয়া এই খেতিপথাৰখন এৰি যোৱাৰ সময় আহি পৰিছে। আজি ৰাতিয়ে আমি এই পথাৰখন এৰি আন ঠাইলৈ গুচি যাম। দুয়োটা পোৱালীয়ে আচৰিত হ'ল যে এইবাৰ কি হ'ল। মাকে খেতিপথাৰ এৰি যাবলৈ সাজু হৈছে। সিহঁতে সুধিলে আৰু মাকে ক'লে শেষৰ দুবাৰ খেতিয়কজনে শস্য চপোৱাৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু নিজৰ কাম আনক গতাই দি তেওঁ আঁতৰি গৈছিল। কিন্তু এইবাৰ তেনেকুৱা নহয়। এইবাৰ তেওঁ এই দায়িত্ব নিজৰ কান্ধত লৈছে, সেইবাবে নিশ্চয় আহিব। সেইদিনাখন ৰাতিয়েই চৰাইটোৱে পোৱালীকেইটাক লৈ আন এখন ঠাইলৈ গুচি গ'ল। এই কাহিনীটোৱে আমাক এইটোৱে শিক্ষা দিয়ে যে আনৰ পৰা সহায় লোৱাৰ কোনো ক্ষতি নহয়। কিন্তু যদি আপুনি সময়মতে কাম আৰম্ভ কৰিব বিচাৰে আৰু সময়মতে সম্পূৰ্ণ হোৱাটো বিচাৰে তেন্তে সেই কামৰ দায়িত্ব নিজেই ল'ব লাগিব। যিয়ে নিজৰ দায়িত্ব নিজেই লয় তেওঁকো আনে সহায় কৰে।